সৃষ্টি কৰিছে আল্লাহ ইচ্ছা কৰিলে কিন্তু আমাক অইন জীৱ জন্তু হিচাপে সৃষ্টি কৰিব পাৰিলে আমি এপ্লিকেশ্যন দিয়া নাই যে আল্লাহ মানুহ হিচাপে আমাক সৃষ্টি কৰা আপুনি কিয় আল্লাহৰ কৃতজ্ঞতা প্ৰকাশ নকৰিব যে আল্লাহ আপোনাক মানুহ হিচাপে সৃষ্টি কৰিছে জ্ঞান দান কৰিছে দ্বিতীয় নম্বৰ এইবাৰ মানুহ হিচাপে সৃষ্টি কৰি আল্লাহ ৰাব্বুল আলামিনে আমাক সব ফ্ৰী কৰি দিছে পানী গোটেই পৃথিৱীৰ খাল বিল পানীৰে ভৰাই থৈ দিছে একমাত্ৰ আমাৰ বাবে মানুহে যাতে উপভোগ কৰিব পাৰে গোটেই পৃথিৱী অক্সিজেনৰ দ্বাৰা ভৰাই থৈ দিছে আপুনি কিয় আল্লাহৰ কৃতজ্ঞতা নকৰিব গোটেই পৃথিৱীত লাইট সূৰ্যৰ পোহৰ ফ্ৰী দি আছে তো আপুনি চাওক আল্লাহ যদি কেতিয়াবা পঠাই দিয়ে ফিৰিস্তাক যে এই আসসালামু আলাইকুম প্ৰিয় বন্ধুসকল মই আমিৰ হামজা আৰু আপোনালোকে চাই আছে ট্ৰু নলেজ টিভি প্ৰিয় বন্ধুসকল আমি ইয়াৰ আগৰ পৰ্বত সূৰা আল ফাতিহাৰ বিভিন্ন নামসমূহ উল্লেখ কৰিছোঁ এয়া দ্বিতীয় পৰ্ব এইবাৰ আমি আলোচনা কৰিম আলহামদুলিল্লাহি ৰাব্বিল আলামিন এই আয়াতটোৰ ওপৰত তো বন্ধুসকল আহক এইবাৰ আমি পুনে পুনে আলোচনা আৰম্ভ কৰোঁ আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম আলহামদুলিল্লাহি ৰাব্বিল আলামিন সাল্লাল্লাহু আলাইহি প্ৰিয় বন্ধুসকল আপোনালোকে যদি আগৰ পৰ্বটো চোৱা নাই তেনেহ'লে বুজি নাপাব তো আগৰ পৰ্বটো চাওক ডেসক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া আছে আলহামদুলিল্লাহি ৰাব্বিল আলামিন যাৰ অৰ্থ সকলো প্ৰশংসা আল্লাহৰ বাবে যিজন এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিপালনকাৰী বা জগতসমূহৰ প্ৰতিপালনকাৰী এই গোটেই হোল ইউনিভাৰ্ছৰ প্ৰতিপালনকাৰী and I said the previous video that I would speak in English because বহুতো ষ্টুডেণ্টে কৈছিল যে যাতে মই তেওঁলোকক ইংৰাজীৰ দ্বাৰা বুজাই দিওঁ সো মই যিমান দূৰ সম্ভৱ মই ইংৰাজী ইউজ কৰাৰ চেষ্টা কৰিম ভিডিঅ'ত তো ইয়াত চাওক আলহামদুলিল্লাহি ৰাব্বিল আলামিন আমি ইয়াৰ ব্যাখ্যা জনাৰ আগত আমি এইটো জানিম এই ভিডিঅ' যে আল্লাহ ৰাব্বুল আলামিনে কিমান পাৰফেক্টভাৱে এই সূৰাটো গোটেই কোৰানটো কিমান পাৰফেক্টকৈ সজাইছে এটা ৱৰ্ড কিমান বেছি গুৰুত্বপূৰ্ণ আৰু উপযুক্ত ৱৰ্ড ইউজ কৰিছে এই আলোচনাৰ পৰা অৱশ্যে আমি জানিব পাৰিম যে আচলতে ইয়াত আপুনি এটা আলিফ এটা যোগ কৰিব নোৱাৰিব একো এটা যোগ কৰিব নোৱাৰিব ইমান পাৰফেক্ট আৰু নিখুঁতভাৱে এই কোৰান নাজিল কৰা হৈছে তো আহক চাওক প্ৰথমে আল্লাহ ৰাব্বুল আলামিনে কৈছে আলহামদুলিল্লাহ আলহামদু সকলো প্ৰশংসা ইয়াত চাওক আলিফ লাম প্ৰথমে যোগ কৰা হৈছে যাৰ অৰ্থ আলিফ লাম যোগ কৰিলে সেইটো কেৱল নিৰ্দিষ্টকৈ বুজা যায় যে প্ৰশংসা আলহামদুলিল্লাহি ৰাব্বিল আলামিন কেৱলমাত্ৰ প্ৰশংসা আল্লাহৰ বাবে আলহামদু মানে অইন কোনো প্ৰশংসাৰ যোগ্য নহয় কেৱলমাত্ৰ প্ৰশংসাৰ যোগ্য আল্লাহ আলহামদুলিল্লাহি ৰাব্বিল আলামিন ইয়াত আৰু এটা বস্তু চাওক আল্লাহ ৰাব্বুল আলামিনে এই আলহামদুলিল্লাহৰ আমি সাধাৰণ যিটো অৰ্থ অনুবাদ কৰোঁ বা উলামাসকলে কৰে তো সকলো প্ৰশংসা সাৰে তাৰিফ আল্লাহ কে লিয়ে বা আলহামদুৰ আৰু এটা অৰ্থ এইটো যে সকলো কৃতজ্ঞতা আল্লাহৰ বাবে সকলো কৃতজ্ঞতা ইয়াত কিন্তু আপুনি অলপ সময়ৰ কাৰণে ভাবি চাওক যে আল্লাহ কিয় এইটো ইউজ নকৰিলে যে আশুক্ৰুলিল্লাহ যে সকলো কৃতজ্ঞতা আল্লাহৰ বাবে বা এনেকুৱাতো হ'ব পাৰিলে হয় যে আল মাদহুলিল্লাহ মাদহুন মানে প্ৰশংসা কৰা তো আল্লাহ ৰাব্বুল আলামিনে ইয়াত আলহামদুলিল্লাহি ৰাব্বিল আলামিন কিয় ইউজ কৰিছে চাওক সাধাৰণতে আমি প্ৰশংসা এতিয়া আমি প্ৰথমে ধৰোঁ যে ইয়াত আল মাদহুলিল্লাহ আল্লাহ ইউজ কৰিব পাৰিলেহেঁতেন কিন্তু হামদুন কিয় ইউজ কৰিছে আল মাদহু কি হ'ব অৰ্থ যে সকলো প্ৰশংসা আল্লাহৰ বাবে আল মাদহুলিল্লাহ ইয়াত চাওক প্ৰশংসা আমি তেতিয়া কৰোঁ যেতিয়া কিবা এটা ভাল ধুনীয়া বস্তু দেখা পাওঁ আমি তেতিয়া আমি প্ৰশংসা কৰোঁ যে গাড়ীটো বহুত ধুনীয়া প্ৰশংসা আৰু কৃতজ্ঞতা বস্তুটো বেলেগ আপুনি কাৰোবাক ধুনীয়া এটা গাড়ী দেখিছে এতিয়া আপুনি এইটো নকয় যে মই গাড়ীটোৰ কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ আপুনি ক'ব যে কিমান ধুনীয়া গাড়ীটো প্ৰশংসা কৰা আৰু কৃতজ্ঞতা বস্তুটো বেলেগ কৃতজ্ঞতা ধন্যবাদ আমি তেতিয়া জ্ঞাপন কৰোঁ কৃতজ্ঞতা প্ৰকাশ কৰোঁ যেতিয়া কোনোবাই আমাক হেল্প কৰে যে মই ৰাস্তাৰ কি হ'ল গাড়ীটো নষ্ট হৈ গ'ল কোনোবাই আহি ঠিক কৰি দিলে তেতিয়া আমি কি ক'ম থেংক ইউ ধন্যবাদ বা কৃতজ্ঞতা প্ৰকাশ কৰিম তো এই দুটা বেলেগ বস্তু আল মাদহুলিল্লাহ আশুক্ৰুলিল্লাহ কিন্তু ইয়াৰ যে আমি উৰ্দু বা আৰবী ভাষাৰ আৰু কোৰানৰ আপুনি
আৰবীৰ বাহিৰে যিকোনো ভাষাত অনুবাদ কৰে ইয়াৰ পাৰফেক্ট অনুবাদ কেতিয়াও হ'ব নোৱাৰে চাওক আপুনি যদি কয় যে সকলো প্ৰশংসা আল্লাহৰ বাবে ইয়াত কিন্তু প্ৰশংসা কথাটো আহিল কৃতজ্ঞতা বস্তুটো নাহিল উৰ্দুটোত কয় সাৰে তাৰিফ আল্লাহ কে লিয়ে তাৰিফৰ মাজত আৰু এটা অৰ্থ আছে আলহামদুৰ যে মানে সকলো প্ৰশংসা আল্লাহৰ বাবে অল প্ৰেজেছ ডিউ টু আল্লাহ সুবহানাহু ওয়া তাআলা সকলো প্ৰশংসা আল্লাহৰ বাবে তো আল্লাহ ৰাব্বুল আলামিনে হামদুন শব্দটো ইউজ কৰিছে যাৰ যিয়ে দুয়োটা এই হামদুনি দুয়োটা অৰ্থক একেলগে সামৰি লয় যে প্ৰশংসা আৰু কৃতজ্ঞতা এই দুটা শব্দৰ হলনি আল্লাহ এটা শব্দ ইউজ কৰিছে এটা চাওক আপুনি যে দুটা শব্দ এনেকৈতো আল্লাহ ক'ব পাৰিলেহেঁতেন যে আলহামদু আশুক্ৰু আল মাদহু লিল্লাহ কথাটো ইমান ভাল দেখা নাযায় কাৰণ আপোনাৰ হেতু কথাৰ বেছি দাম আপুনি কম কথা কৈ যদি বেছি কিবা এটা বুজাই দিব পাৰে এটো সাধাৰণতে ভাষাৰ প্ৰাঞ্জলতা তো আল্লাহ ৰাব্বুল আলামিনে কুৰানত ইমান এটা শব্দ এনেকুৱা এটা শব্দ ইউজ কৰিছে প্ৰশংসাৰ কাৰণে যেটো কৃতজ্ঞতা আৰু প্ৰশংসা দুয়োটা সোমাই পৰে তাৰ মানে আল্লাহ আমাক শিকাই দি আছে আল্লাহ আমাক এটো বুজাব বিচাৰিছে আমি কেৱল কৃতজ্ঞতা আল্লাহৰ নকৰো যাতে আল্লাহ প্ৰশংসাও কৰো প্ৰশংসা আৰু কৃতজ্ঞতা আল্লাহৰ বাবে আলহামদুলিল্লাহি ৰাব্বিল আলামিন দুয়োটা অৰ্থ সামৰি লৈ এটা বাক্য আৰু এইটো ভাষাৰ প্ৰাঞ্জলতা এবাৰ চাওক আল্লাহ ৰাব্বুল আলামিনে ইয়াত যেটো হামদ শব্দ ইউজ কৰিছে এইটো কিন্তু ভাৰ্ব নহয় হামদু এটা নাউন মানে এটা নাম ইসিম সাধাৰণতে যদি আল্লাহ এনেকুৱাটো ইউজ কৰিব পাৰিলেহেঁতেন আমি যেনেকৈ খুতবাত শুনো সাধাৰণতে শুক্ৰবাৰে নাহমাদুহু ওয়া নুছল্লি আলা ৰাহ এনেকুৱা মানে আমি প্ৰশংসা কৰি আছো এইটো মানে আমি প্ৰশংসা কৰোঁ উই প্ৰেজ বা আহমাদুলিল্লাহ মানে মই প্ৰশংসা কৰোঁ তে ভাৰ্ব ফেইলৰ এটা কাল থাকে মাজি মুজাৰে বা ইংলিছত প্ৰেজেন্ট পাষ্ট আৰু ফিউচাৰ বৰ্তমান অতীত ভৱিষ্যত এটা কাল থাকে তাৰ মানে আল্লাহ এটো বুজাব বিচাৰ নাই যে আমি কেৱল বৰ্তমান আল্লাহৰ প্ৰশংসা কেৱল বৰ্তমান কালৰ কাৰণে যেনে আহমাদুলিল্লাহ বা নাহমাদুলিল্লাহ এটো বৰ্তমান কাল মুজাৰে আগত আল্লাহৰ প্ৰশংসা নহয় এনেকুৱা নহয় বা আপুনি যদি মাজিদ কয় যে মাজিদ যদি আপুনি প্ৰশংসা কৰে যে মই আল্লাহৰ প্ৰশংসা কৰিব বাবে মানে অতীত কালত প্ৰশংসা কৰিছিল আৰু বৰ্তমান প্ৰশংসা কৰা নাই এনেকুৱা নহয় আল্লাহৰ প্ৰশংসা অতীত কালত আছিল এতিয়া নাই এনেকুৱা হ'ব নোৱাৰে বা মুজাৰিদ কলে ভাৰ্বত কলে আপুনি এটা সময়ৰ কাৰণে প্ৰশংসা কৰিছে কিন্তু আল্লাহ ইয়াত নাউন ইউজ কৰিছে মানে এটা ইসিম ইউজ কৰিছে আৰু ইসিম সদায় ইসিম হৈ থাকে ইয়াত কোনো কালৰ প্ৰয়োজন নাই যে যেটা পেইন সদায় পেইন বৰ্তমান অতীত সকলোতে পেইনে আপেল এপল বৰ্তমান ভৱিষ্যত সবতে এই এপলে হৈ থাকিব ইয়াত কোনো কালৰ প্ৰয়োজন নাই তো আল্লাহ ইয়াত নাউন ইউজ কৰিছে আলহামদুলিল্লাহি ৰাব্বিল আলামিন মানে আল্লাহৰ প্ৰশংসাৰ কাৰণে কোনো কালৰ আল্লাহৰ প্ৰশংসা আগতো আছিল বৰ্তমান আছে আৰু থাকিব সৰ্বকালৰ বাবে আল্লাহৰ প্ৰশংসা আল্লাহ চাক ইয়াত কিন্তু কোনো ভাৰ্ব ইউজ কৰা নাই ভাৰ্ব ইউজ কৰিলে এটা সময়ৰ কাৰণে হ'ল হয়তো হি মাজি মানে অতীতকাল অথবা মুজাৰে ভৱিষ্যৎকাল বৰ্তমানকাল আৰু ভৱিষ্যৎকাল এনেকুৱা নহয় সকলো কালৰ কাৰণে আল্লাহৰ প্ৰশংসা সেইকাৰণে আল্লাহ ইয়াত নাউন ইউজ কৰিছে কিমান নিখুঁতভাৱে চাওক ইয়াত আল্লাহ ৰাব্বুল আলামিনে কোৰানত শব্দবোৰ ইউজ কৰিছে তো এইটো এটা নাউন আহমাদু মানে নাউনৰ কোনো কালৰ প্ৰয়োজন নাই তো যে এই বৰ্তমান হি সদা আল্লাহৰ প্ৰশংসা সদায় থাকিব মানে ইয়াত এটা বস্তু চাওক যে আল্লাহৰ প্ৰশংসা আল্লাহ কাৰো ওপৰত নিৰ্ভৰ কৰাৰ প্ৰয়োজন নাই যে আল্লাহৰ আমি প্ৰশংসা কৰিব লাগিব তাৰ মানে আল্লাহৰ প্ৰশংসা হ'ব আল্লাহ নিজেই প্ৰশংসিত নাউন ইউজ কৰাৰ দ্বাৰা আল্লাহ এইটো বুজাব বিচাৰিছে আমাক যে তোমালোকে প্ৰশংসা কৰা আৰু নকৰা মই নিজেই প্ৰশংসিত অৱশ্যে আল্লাহ নিজেই প্ৰশংসিত আমি প্ৰশংসা কৰিলে আমাৰ ভাল হ'ব আমাৰ নিজৰ লাভ হ'ব আল্লাহৰ প্ৰশংসাৰ জৰিয়তে আমি সঠিক পথ বিচাৰো আল্লাহৰ ওচৰত কিন্তু প্ৰশংসা নকৰিলে আল্লাহৰ একো আহে নাযায় পৰঞ্চ আমি প্ৰশংসা কৰিলে আমাৰ ফায়দা হ'ব তাৰ মানে আল্লাহ আমাৰ প্ৰশংসাৰ ওপৰত ডিপেণ্ড নকৰে নিৰ্ভৰ নকৰে আমি আল্লাহৰ ওপৰত ডিপেণ্ড কৰোঁ ইয়াত নাউন ইউজ কৰি আল্লাহ নিজৰ ক্ষমতা দেখুৱাইছে তো ইয়াত চাওক আলহামদুলিল্লাহি ৰাব্বিল আলামিন চাওক আমি এই পাৰ্টত আমি বেছি দীঘল নকৰোঁ ভিডিঅ' এই পাৰ্টত আমি নাজানো যে আলহামদুলিল্লাহি ৰাব্বিল আলামিনৰ সকলো কথা শেষ কৰিব পাৰিম ইয়াৰ ব্যাখ্যাটো আপুনি গোটেই জীৱন কৰি গ'লেও ইয়াৰ ব্যাখ্যা শেষ নহয় কিন্তু বেছি কথাখিনিও যে আমি ইয়াত তুলি ধৰিব পাৰিম সেইটো সম্ভৱ নহয় তো ইয়াত চাওক পিছত চাওক আলহামদু এতিয়া আমি বুজি পালোঁ যে আল্লাহ ইয়াত কি কৰিছে নাউন ইউজ কৰিছে আৰু যাৰ অৰ্থ ইতিমধ্যে আপোনালোকে হয়তো গম পাইছে যে প্ৰশংসা কৰা আৰু কৃতজ্ঞতা দুয়োটা সোমাই গৈছে তো আল্লাহ নিজেই প্ৰশংসিত আলহামদুলিল্লাহ সকলো প্ৰশংসা আল্লাহৰ বাবে আমি এতিয়া জাষ্ট বুজাৰ কাৰণে এটা ইউজ কৰিম আলহামদুলিল্লাহ আলহামদু তাৰপিছত চাওক লিল্লাহি
আল্লাহৰ বাবে ইয়াত কিন্তু আল্লাহৰ আৰু নাম আছে ৰহমান ৰহিম ৰাজ্জাক জব্বাৰ কাহাৰ কিন্তু আল্লাহ সেই নামবোৰ কিয় ইউজ কৰে না আপুনি অলপ ভাবি চাওকচোন আল্লাহ ইয়াত আল্লাহৰ নাম ইউজ কৰিছে কিয় ইউজ কৰিছে এবাৰ শুনক যে আমি যদি আল্লাহ যদি ইয়াত ক'লেহেঁতেন যে আলহামদু লিল খালিক সকলো প্ৰশংসা সৃষ্টি কৰাৰ কাৰণে চাওক আমি মানুহক প্ৰশংসা কৰোঁ কিবা এটা কামৰ কাৰণে কোনোবাই মোক ছবি এটা আঁকি দিলে তাৰ মানে মই ছবিৰ কাৰণে মই প্ৰশংসা কৰোঁ ছবি আঁকি দিয়াৰ কাৰণে কোনোবাই মোৰ টেবুল বনাই দিলে টেবুলটো বনাই দিয়াৰ কাৰণে প্ৰশংসা কৰিম তো ইয়াত আল্লাহ ৰাব্বুল আলামিন আমি যদি প্ৰশংসা কৰোঁ যে আলহামদু লিল খালিক মানে আল্লাহ সৃষ্টি কৰাৰ কাৰণে আমি প্ৰশংসা কৰিছোঁ বা আল্লাহ দয়া কৰাৰ কাৰণে ওই নাম আমি আল্লাহৰ প্ৰশংসা কৰিছোঁ আল্লাহ জ্ঞান দিয়াৰ কাৰণে আমি আল্লাহৰ প্ৰশংসা কৰিছোঁ আল্লাহ জ্ঞানী সেইকাৰণে প্ৰশংসা কৰিছোঁ এনেকুৱা নহয় এনেকুৱা এটা নাম আল্লাহ ইউজ কৰিছে যিটো ক'লে আমি গোটেইখিনি কোৱাৰ হৈ যাব যেনে আল্লাহ এই হৈছে আল্লাহৰ জাতি নাম এই আল্লাহ বুলি ক'লে আল্লাহৰ গোটেই গুণবাচক নাম আহিছে এই গুণবাচক নামবোৰতো আল্লাহৰ কাৰণে কোৱা হয়তো যেতিয়া আমি আল্লাহৰ আলহামদুলিল্লাহ আল্লাহৰ প্ৰশংসা কৰোঁ তেতিয়া গোটেই কামৰ কাৰণে আমি আল্লাহৰ গোটেই গুণবাচক নামৰ কাৰণে প্ৰশংসা কৰিলোঁ কেৱল মাত্ৰ এটা বিষয়ৰ কাৰণে নহয় সাধাৰণতে আমি এটা বিষয়ৰ কাৰণে প্ৰশংসা কৰোঁ কিন্তু আল্লাহ সেইকাৰণে ইয়াত আল্লাহৰ নিজৰ জাতি নাম ইউজ কৰিছে যাতে যাৰ অৰ্থ হ'ব আমি আল্লাহৰ প্ৰশংসা কৰোঁ তাৰ মানে সকলো কামৰ কাৰণে আল্লাহক প্ৰশংসা কৰোঁ আৰু কৃতজ্ঞতা প্ৰকাশ কৰোঁ ইয়াত আৰু এটা বস্তু ইয়াত আল্লাহ শব্দটো এই কাৰণে আল্লাহৰ এই নামটো এই কাৰণে দিছে যে সাধাৰণতে আমি কাৰোবাৰ সৈতে পৰিচয় যদি দিব যাওঁ প্ৰথমে আপুনি ক'ব নেকি যে মই ডক্টৰ বা মই ইঞ্জিনিয়াৰ মই টিচাৰ প্ৰথমে আপুনি আপোনাৰ নাম ক'ব যে মই এজন ডক্টৰ আসসালামু আলাইকুম মই এজন ডক্টৰ এয়াতো নহয় না মানে হাঁহিব আপোনাৰ প্ৰতি প্ৰথমে আপোনাৰ নাম ক'ব লাগিব তো আল্লাহৰ প্ৰথমে গুণবাচক নামবোৰ কোৱা নাই আল্লাহৰ নিজৰ পৰিচয় নিজৰ আল্লাহ এই নামটো পচন্দ কৰিছে আল্লাহৰ জাতি নামটো ইউজ কৰিছে এই হৈছে আল্লাহৰ আলহামদুলিল্লাহ আৰু পিছত আছে আলহামদুলিল্লাহি ৰব্বিল আলামিন যিজন জগতসমূহৰ প্ৰতিপালক তো এই ভিডিঅ'ত আমি কমপ্লিট কৰিব নোৱাৰিম কিন্তু ইয়াৰ মাজত আকৌ চাওক এতিয়া আহক আমি অলপ আলোচনা কৰোঁ যে প্ৰশংসা আল্লাহক কিয় কৰিম আমি আল্লাহৰ কিয় প্ৰশংসা কৰিম ইয়াৰ কাৰণ ইয়াৰ উত্তৰ ইমান হাজাৰ আছে মোৰ নিচিনা হাজাৰ মানুহে দিলেও ইয়াৰ উত্তৰ শেষ নহ'ব চাওক একমাত্ৰ প্ৰশংসা আমি আল্লাহক এই কাৰণে কৰিম বহুত কাৰণ আছে মই কাৰণ শেষ কৰিব নোৱাৰিম আৰু আপুনি শুনিও শেষ কৰিব নোৱাৰিব আৰু আমি জানিও শেষ কৰিব নোৱাৰিম কিমান কাৰণ আল্লাহ ৰাব্বুল আলামিন আমাক মানুহ হিচাপে সৃষ্টি কৰিছে আল্লাহ ইচ্ছা কৰিলে কিন্তু আমাক অইন জীৱ জন্তু হিচাপে সৃষ্টি কৰিব পাৰিলে আমি এপ্লিকেশ্যন দিয়া নাই যে আল্লাহ মানুহ হিচাপে আমাক সৃষ্টি কৰা আপুনি কিয় আল্লাহৰ কৃতজ্ঞতা প্ৰকাশ নকৰিব যে আল্লাহে আপোনাক মানুহ হিচাপে সৃষ্টি কৰিছে জ্ঞান দান কৰিছে দ্বিতীয় নম্বৰ এইবাৰ মানুহ হিচাপে সৃষ্টি কৰি আল্লাহ ৰাব্বুল আলামিনে আমাক সব ফ্ৰী কৰি দিছে পানী গোটেই পৃথিৱীৰ খাল বিল পানীৰে ভৰাই থৈ দিছে একমাত্ৰ আমাৰ বাবে মানুহে যাতে উপভোগ কৰিব পাৰে গোটেই পৃথিৱী অক্সিজেনৰ দ্বাৰা ভৰাই থৈ দিছে আপুনি কিয় আল্লাহৰ কৃতজ্ঞতা নকৰিব গোটেই পৃথিৱীত লাইট সূৰ্যৰ পোহৰ ফ্ৰী দি আছে তো আপুনি চাওক আল্লাহ যদি কেতিয়াবা পঠাই দিয়ে ফিৰিস্তাক যে এই পৃথিৱীৰ মানুহৰ পৰা বিল লৈ আহা মোৰ সূৰ্য যে লাইট আছে আপুনি যেনে ঘৰৰ বিল নিবৰ কাৰণে ফিৰিস্তা আহে তো আল্লাহ ৰাব্বুল আলামিন যদি এনেকৈ পঠাই দিয়ে মানুহে বিল দিব পাৰিব জানো তো আপুনি কিয় আল্লাহৰ কৃতজ্ঞতা প্ৰকাশ নকৰে কওক হাজাৰ হাজাৰ কাৰণ আছে আমি চিন্তা কৰি শেষ কৰিব নোৱাৰিম যে আল্লাহক আমি কিয় প্ৰশংসা কৰিম এবাৰ চাওক আল্লাহৰ কৃতজ্ঞতা প্ৰকাশ কৰোঁ আমি যে আল্লাহে আমাক ইমান দিছে এই হাত এটাক 1 কোটি টকা দিলে আপুনি দিব নিজৰ হাতটো চকু দুটাৰ মূল্য দিব জানো বেছি দিব আপুনি গোটেই সম্পত্তি দি দিলেও আপুনি নিজে আপোনাৰ হৃদয়টো কাৰোবাৰ ওচৰত বেছি দিব যে 1 কোটি টকা দিলে মই মোৰ কলিজাটো দি দিম তো এইবোৰ কাৰণে আমি আল্লাহৰ কিয় প্ৰশংসা নকৰিম হাজাৰ কাৰণ আছে মই উল্লেখ কৰিব নোৱাৰিম সো আৰু এটা লাষ্ট আৰু চাওক আল্লাহৰ চিষ্টেমটো কিমান ধুনীয়া এজনে আনজনৰ ওপৰত আমি কিন্তু ডিপেণ্ড কৰোঁ কাৰোবাৰ মিত্ৰই কাৰোবাৰ চাওক এটা জন্তুৰ ছাগলী এটাৰ মিত্ৰু আমাৰ সেই মিত্ৰু আকৌ আমাৰ প্ৰয়োজন এই ছাগলীৰ মাংস আমি খাই দিওঁ তাৰ মিত্ৰুৰ টাইম হৈ গ'ল এতিয়া ছাগলীৰ মাংস আমি খাম ঘাঁহ এটাৰ মিত্ৰুৰ টাইম হৈ গ'ল ঘাঁহৰ মিত্ৰু মানে নাইকিয়া হৈ যাব তো এইটো মিত্ৰুৰ টাইম হ'লে ছাগলীয়ে খাই জীয়াই থাকে প্ৰত্যেকটো বস্তু এটা আনটোৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে এই চিষ্টেমেটিক চাওক ইয়াৰ পাছত আপুনি আৰু চাওক আল্লাহৰ ষ্টাইল কেনেকুৱা যে ফুল কিমান ধুনীয়া এটা পবিত্ৰ কিমান ধুনীয়া বস্তু ফুল ফ্লাৱাৰ এই ফ্লাৱাৰৰ এটা ফুলৰ ৰেণু আন এটা ফুলৰো কিন্তু স্ত্ৰীলিংগ পুলিংগ আছে গছ গছনিৰো পুলিংগ স্ত্ৰীলিংগ আছে আল্লাহ ৰাব্বুল আলামিনে কোৰানত কৈছে যে মই জোৰাই জোৰাই বস্তু সৃষ্টি কৰিছোঁ তো এটা ফুলৰ পৰা আৰু এটা ফুলত এই পুংকেশ্বৰ ৰেণুবোৰ নি এটা ফুলৰ ৰেণু পখিলাই কি কৰে ইয়াত যেতিয়া বহে তো ইয়াৰ ভৰিত এই পুংকেশ্বৰ ৰেণু লাগি যায় এই ৰেণুটো গৈ বেলেগ ফুলত বহে
মোটা ফুলটো মাইকী ফুলত বহাই তাৰপিছত এই ৰেণুটো আল্লাই লগাই তাৰ পৰা ফল উৎপন্ন হয় এই সিস্টেম এই দায়িত্ব আল্লাহ রাব্বুল আলামিন কোনো এই কলা লেতেৰা পোক এটাৰ দায়িত্ব দিয়া নাই এই ধুনীয়া এটা পবিত্ৰ ফুলত ভাল এটা বস্তু বহিব লাগিব নহলে ফুলৰ প্ৰেষ্টিজ বেয়া হৈ ফুলৰ কণ্ডিশ্যন বেয়া হৈ যাব তো ইয়াৰ কাৰণে এক সুন্দৰ প্ৰজাপতিৰ ব্যৱস্থা কৰিছে আল্লাহ ৰাব্বুল আলামিনে পখিলা কিমান ধুনীয়া ইয়াৰ পাখিবোৰ চাওক কিমান ডিজাইনিং কৰা হৈছে কোন কাৰিকৰে এইবোৰ সৃষ্টি কৰিছে আল্লাহ ৰাব্বুল আলামিনে ইয়াৰ দায়িত্বটো কিন্তু ভাল এজন মানুহক দিছে মানুহ বলে সরি ভাল এটা এই প্রাণীক দিছে বেলেগ পোক বেয়া পোক গন্ধ পোক থকা পোকক দায়িত্ব এইবোৰ দিয়া নাই তো এই কাম দিছে এটা ইমান ধুনীয়াকৈ আল্লাহ দুনিয়া পৃথিৱী সজাইছে আকাশক চাকচোন কেতিয়াবা আন্ধাৰ ৰাতি যেন কলা চাদৰত সোণৰ জুনুক লগাইছে দিছে এমব্ৰইডাৰী কৰাৰ নিচিনা এনেকৈ গোটেই আন্ধাৰ আকাশখন সজাইছে আল্লাহ ৰাব্বুল আলামিনে কিমান সুন্দৰকৈ আল্লাহৰ প্ৰশংসা আপুনি কিয় নকৰিব আমি আলহামদুলিল্লাহ পৰ্যন্ত আহিলোঁ লিল্লাহি ৰব্বিল আলামিন ৰব আল্লাহ কিয় ইউজ কৰিছে ইয়াত আমি পৰৱৰ্তী ভিডিঅ'ত জানিম ইনশাআল্লাহ তো আশা কৰিছোঁ আপোনালোকে যিমান দূৰ পাইছে বুজি পাইছে আৰু মই নাজানো কিমান দূৰ বুজাব পাৰিছোঁ অৱশ্যে কমেণ্টত জনাব মই আৰু ৰিচাৰ্চ কৰি আছোঁ ইনশাআল্লাহ পৰৱৰ্তী ভিডিঅ'ত আমি এই আলহামদুলিল্লাহি ৰব্বিল আলামিন গোটেইটো কভাৰ কৰাৰ চেষ্টা কৰিম আকৌ এটা ভিডিঅ'লৈ উপস্থিত হ'ম আজিৰ কাৰণে বিদায় জনাওঁ আসসালামু আলাইকুম